অসম বিধানসভাত এজন ৰাজনৈতিক নেতাৰ অভিনয় পৰিচালক অথবা ডাইৰেক্টৰ কোন এতিয়া অকল ৰাজনৈতিক নেতাসকলে নেতা হলেও নহব সমান্তৰালভাৱে পাব্লিচিটি স্থান আৰু অভিনেতা বা অভিনয় কৰিবলৈও প্ৰস্তুত অসম বিধানসভাৰ মজিয়াত কি যে দেখিবলৈ নাপায় নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ অসম বিধানসভাৰ মজিয়াত এজন ৰাজনৈতিক নেতাৰ অভিনয় আজি আপোনালোকক দেখাম আৰু এই অভিনেতা গৰাকীৰ আকৌ পৰিচালকো আছে ডাইৰেক্টৰে যেনে ধৰণে কয় তেনে ধৰণে পোজ দিয়ে তেনে ধৰণৰ কাম কৰে এক প্ৰকাৰ অভিনয় আৰু অভিনয় কৰিবলৈ এতিয়া প্ৰস্তুত অসম বিধানসভাত এতিয়া কি দেখিবলৈ নাপাও যোৱা 5 বছৰৰ অসম বিধানসভাত সংঘটিত হোৱা কলংকিত কথাসমূহ সংবাদ মাধ্যমত প্ৰচাৰ চলি আছে যোৱা 5 বছৰৰ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীৰ প্ৰসংগ এতিয়াও চৰ্চা চলি আছে আৰু তেনে সময়তে অসম বিধানসভাত এজন ৰাজনৈতিক নেতাৰ অভিনয় আজি আপোনালোকক দেখাম লগতে পৰিচালকজন কোন হেও আপোনালোকে কমেন্ট কৰি কমেন্টত জনাব পাৰিব তাৰ পূৰ্বে জনাইলেও আজিৰ দিনটোত দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ কৈছে যে গুৱাহাটীখন সুন্দৰ হ'ব গুৱাহাটীখন হেঙুলীয়া হ'ব আৰু গুৱাহাটীখন হেঙুলীয়া বৰণ হোৱাৰ লগে লগে সৰগত অৰ্থাৎ আকাশত থকা দেৱতা দেৱীসকলে গুৱাহাটীখন চাই আচৰিত হ'ব তেওঁলোকেও ক'ব বাহ কি গুৱাহাটী শেহতীয়াভাৱে মেয়ৰ গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটীখনক এটা ৰং দিয়াৰ কথা উল্লেখ কৰিছিল কপৌ ফুলৰ এটা বেগুনীয়া আকৃতিৰ কালাৰ গুৱাহাটীখনত থাকক তেনে ধৰণৰ এক সংবাদমেলতো প্ৰকাশ কৰা হৈছিল গুৱাহাটীখনক এটা ৰঙেৰে যাতে অপৰৰ পৰা চালেও গুৱাহাটীখনৰ এটা ৰং দেখা পোৱা যায় আৰু সেই ৰং প্ৰসংগতে আজি দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ উল্লেখ কৰিছে যে এতিয়া সৰগৰ অপেশ্বৰী সৰগৰ দেৱ দেৱতাও আচৰিত হ'ব মন্তব্যটো শুনাই লৈছোঁ গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব সৰগৰ পৰা দেৱতায়ো চাগে ৰ লাগি চাব গুৱাহাটী সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছোঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনাখন আমাৰ প্ৰত্যেকজন আমাৰ বিশেষকৈ দিছপুৰ সমষ্টিত মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ কাৰণ ইয়াত পাহাৰ বেছি আছে আমি সকলোকে উদগনি জনাম আৰু আমাৰ ফালৰ পৰাও আমি এটা অভিযান চলাম ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত এটা মেছেজ এটা বাৰ্তা দিবৰ কাৰণে আমি সকলোৱে মিলি পেলাই দিছপুৰ সমষ্টিত আৰু মোৰ সতীৰ্থসকলকো মই অনুৰোধ কৰিম গুৱাহাটীৰ বেলেগ বেলেগ জেগাত এই আজাৰে হওক কাঞ্চনেই হওক এইবিলাক গছ ৰোপণ কৰাই নহয় ৰোপণ কৰাৰ লগে লগে কাৰণ এই গোটেই পানীৰ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পানী আনকি জলাশয়তো এইবিলাক গছ হয় পাহাৰৰ মাটিতো এইবিলাক গছ হয় সেইকাৰণে এই গছবিলাক ৰোপণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমি প্ৰত্যেকেই দায়িত্ব ল'ম শুনিলে এয়া আছিলে দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য আৰু আজিৰ দিনটোতে এটা বেয়া খবৰো আছে শিৱসাগৰ সমষ্টিৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃৰ আজি মৃত্যু হয় মাতৃহাৰা হ'ল বিধায়ক অখিল গগৈ গুৱাহাটীতেই দেহাৱসান ঘটে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অখিল গগৈৰ মাতৃ ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে পুৱা ৬:২০ মৃত্যু হয় অখিল গগৈৰ মাতৃ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাই আছিলোঁ যে অসম বিধানসভাত এজন অভিনেতাক আপোনালোকক প্ৰৱেশ কৰিছিল আৰু সেই ভিডিঅ' আপোনালোকক দেখাম হয় অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীয়ে আজি আনুষ্ঠানিকভাৱে অসম বিধানসভাত তেওঁ কাৰ্যালয়ত যায় কিন্তু কাৰ্যালয়ত যোৱাৰ পিছতে দেখা পোৱা গ'ল যে এটা অভিনয় আৰু এই অভিনয় এনেধৰণৰ আছিল ৱাজেদ আলী চৌধুৰীক কেনেধৰণে প্ৰৱেশ কৰিব প্ৰৱেশদ্বাৰত কেনেধৰণে কেমেৰা থাকিব তাৰ পিছত তেওঁ চকীত বহিব আৰু চকীত বহাৰ পিছত তেখেতক ফুলৰ থোপাৰে কেনেধৰণে আদৰিব তেনেধৰণৰ এক অভিনয় দেখা পোৱা গৈছিল আমি কেইটামান ক্লিপ আপোনালোকক দেখাই লওঁ আপোনালোকৰ বুজাত সুবিধা হ'ব সত্তলপ মেকিং কৰি লওঁ নেকি সত্তলপ মেকিং কৰি লওঁ নেকি আচলতে আমাৰ ৰিপৰ্টাৰখিনি জেনজিয়ে বনাই দিব আৰু এতিয়া আমাৰ ৰিপৰ্টাৰখিনি জেনজিয়ে বনাই দেখিলে এখেত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী
অসম প্ৰদেশ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বিৰোধী দলৰ দলপতি হিচাপে নিৰ্বাচিত হৈছে আৰু নিৰ্বাচিত হৈ আজি অসম বিধানসভাত কাৰ্যালয়ত প্ৰৱেশ কৰাৰ দিনাখনেই আনুষ্ঠানিকভাৱে দেখা পোৱা গ'ল ঐজেদ আলী চৌধুৰীক এটা নিৰ্দেশনা দিয়া তেখেতক এক প্ৰকাৰ ডাইৰেক্টৰে পৰিচালনা কৰাৰ ধৰণে পৰিচালনা কৰিছে যে আকৌ এবাৰ ৰিপিট যাব নেকি আৰু তেখেতেও অসম বিধানসভাৰ দৰে অতি গুৰুত্বপূৰ্ণ বিধানসভাৰ বিৰোধী দলৰ দৰে অতি গুৰুত্বপূৰ্ণ এটা পদত থকা ঐজেদ আলী চৌধুৰী সবটো মেকিং কৰি লওঁ নেকি সবটো মেকিং কৰি লওঁ নেকি আজতে আমাৰ ৰিপৰ্টাৰখিনি জেনজিয়ে বনাই দিব আৰু এতিয়া আমাৰ ৰিপৰ্টাৰখিনি জেনজিয়ে বনাই দিব অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি ঐজেদ আলী চৌধুৰী এইজন আপোনালোকে স্ক্ৰীনত দেখিছে যিজনে এতিয়া কেৱল পাব্লিচিটি লাগে আজি প্ৰথম দিনাই দেখা পোৱা গ'ল জেনজি হোৱাৰো তেওঁৰ সপোন আজতে আমাৰ ৰিপৰ্টাৰখিনি জেনজিয়ে বনাই দিব আৰু এতিয়া আমাৰ ৰিপৰ্টাৰখিনি জেনজিয়ে বনাই দিব এজন জ্যেষ্ঠ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা আৰু বিৰোধী দলৰ দলপতিগৰাকীৰো এতিয়া জেনজি হোৱাৰে যেন সপোন পৰিচালকে কি কৈছিল মই শুনাই লৈছোঁ এয়া কেমেৰাৰ আঁৰত থকা কেইটামান শব্দ আৰু এই শব্দসমূহে এতিয়া যথেষ্ট ৰস পাইছে সবটো মেকিং কৰি লওঁ নেকি সবটো মেকিং কৰি লওঁ নেকি আজতে আমাৰ ৰিপৰ্টাৰখিনি জেনজিয়ে বনাই দিব আৰু এতিয়া আমাৰ ৰিপৰ্টাৰখিনি জেনজিয়ে বনাই দিব অৱশ্যে এই ভিডিঅ'ৰ আঁৰত পৰিচালকজন কোন কোনোবা সাংবাদিক নে ভিডিঅ' জাৰ্নেলিষ্ট নে ঐজেদ আলী চৌধুৰীৰ কোনোবা সম্পৰ্কীয় মানুহ নে অসম প্ৰদেশ কংগ্ৰেছৰ দলৰ কোনোবা নেতা পালি নেতা সেয়া আমি নাজানো কিন্তু এই দৃশ্যাংশ ইতিমধ্যে চৰ্চালৈ আহিছে যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীকো এতিয়া পাব্লিচিটি স্থান লাগে এটা সুন্দৰ অভিনয় কৰিব বিচাৰে তেওঁ লাগিলে তেওঁক পৰিচালকে যেনেকৈ কয় 100 বাৰ ক'লে 100 বাৰ বহিব 100 বাৰ ক'লে 100 বাৰ উঠিব কাৰ্যালয়ত বাৰে বাৰে প্ৰৱেশ কৰিব হাতত ফুলৰ থোপা নোপোৱালৈকে তেওঁ বাৰে বাৰে ক'ব আকৌ তেখেতৰো এতিয়া জেনজি হোৱাৰ সপোন আৰু জেনজি হোৱাৰ মন যাৰ বাবে এই ভিডিঅ' বিশেষ ৰূপত ভাইৰেল হৈ চৰ্চিত হৈছে সবটো মেকিং কৰি লওঁ নেকি সবটো মেকিং কৰি লওঁ নেকি দেখিলে এতিয়া আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত দিব পাৰে সবটো মেকিং কৰি লওঁ নেকি সবটো মেকিং কৰি লওঁ নেকি